আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ বতৰত এইবাৰ গুৱাহাটী মহানগৰবাসীয়ে হয়তো দেখা নাপাব পূৰ্বৰ দৰে দীঘলীয়া যান-জঁট। গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে জিলা পৰিবহণ বিভাগৰ তৎপৰতা। এতিয়াৰে পৰা টাইম কাৰ্ড ব্যৱস্থাৰে নিৰ্ধাৰিত সময়সূচীমতে চলিব লাগিব মহানগৰীৰ চিটি বাছ। যাত্ৰাৰ পূৰ্বে প্ৰতিখন চিটি বাছক দিয়া হ'ব একোখন টাইম কাৰ্ড। টাইম কাৰ্ড ব্যৱস্থাত এখন চিটি বাছে অভাৰটেক কৰিব নোৱাৰিব আন এখন চিটি বাছক। খানাপাৰাত পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষীয়ে যুটীয়াভাৱে এই নতুন আইন সন্দৰ্ভত ৰাজপথত নামে সজাগতা অভিযানত। পূজাৰ সময়ত গুৱাহাটী মহানগৰীৰ উদণ্ড চিটি বাছ চালকক নাকি লগাবলৈ কামৰূপ জিলা পৰিবহণ বিভাগৰ আৰু লগতে যান বাহন আৰক্ষীৰ আজিৰ পৰা এক নতুন পদক্ষেপ। গুৱাহাটী মহানগৰী চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰত এতিয়াৰ পৰা প্ৰযোজ্য হ'ব নতুন টাইম কাৰ্ড ব্যৱস্থা। প্ৰচেষ্টা অকণমান বুজাই দিব। হয়, আজিৰ পৰা আমি এটা আৰম্ভ কৰিছোঁ কি চিষ্টেম এটা যে চিটি বাছসমূহত টাইম কাৰ্ড দিয়া হ'ব। টাইম কাৰ্ড মানে ইয়াত টাইমটো লিখি দিয়া হ'ব এখন কাৰ্ডত, আৰু ইয়াৰ পৰা গন্তব্যস্থান যেতিয়া পাব এই তাৰে টাইমটো তাতে থাকিব। এইটো নিৰ্দিষ্ট কৰি দিছোঁ যে যিখন গাড়ী ধৰক প্ৰথম 1 নম্বৰত গ'ল, সেই গাড়ীখন ইয়াত 1 নম্বৰত আহি সোমাব লাগিব। এই পাৰ্টিকুলাৰ কোনোবা ভায়লেশ্যন কৰা গাড়ীৰ নম্বৰ আমাক জনালে আমি বিহিত ব্যৱস্থা ল'ম। ষ্টাৰ্ট হ'বই, এইটো অনিৰ্দিষ্টকাললৈকে কিমান দূৰ আমি সফল হওঁ তালৈকে চাওঁ। অভিযানত ৰাজপথত নামি জিলা পৰিবহণ বিষয়াই গুৱাহাটীৰ চিটি বাছ চালকক দিলে নতুন যান বাহন আইনৰ আদিপাঠ। নতুন টাইম কাৰ্ড ব্যৱস্থাৰ জৰিয়তে মহানগৰীত যান-জঁট সমস্যা সমাধানৰ লগতে বাছসমূহ যি অভাৰটেক কৰা যি প্ৰৱণতা, বাছ চালকসমূহৰ অভাৰটেক কৰাৰ যি প্ৰৱণতা, সেই প্ৰৱণতা সমাধান কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ যি তীব্ৰ যান-জঁটৰ সমস্যা পূজাৰ সময়ছোৱাত সেই যান-জঁট সমস্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কিছু সহায়ক হ'ব বুলি আশা কৰা হৈছে। নতুন নিয়ম কেনেকুৱা আজি? আচ্ছা, মানে আমি এইটোৱে কৈছোঁ, আপোনালোকে দেখিছে চাগে চিটি বাছ কেইবাটাও লাইনত চিটি বাছ চলে, আৰু মেইনলি GS ৰোডটো হ'ল আমাৰ এখন মহানগৰীৰ ৰাজহাড়। GS ৰোডত চিটি বাছৰ সংখ্যা প্ৰত্যেকটো লাইনৰ পৰা আহি যেতিয়া মাৰ্জ হৈ যথেষ্ট চিটি বাছ হৈ যায় তাত, এইটো এটা ডাঙৰ প্ৰব্লেম হৈ যায়। ৰোড ছেফটি, কনজেশ্যন গোটেইখিনি আমাৰ সমস্যা হৈ যায়। গতিকে আমি এইখিনি প্ৰচেষ্টা কৰিছোঁ যাতে চিটি বাছখিনি এটা ডিচিপ্লিনত ৰাস্তাত যায়। নতুন যান বাহন আইন মানি ল'বলৈ আগ্ৰহী বাছ চালকো। নতুন ব্যৱস্থাই গুৱাহাটীৰ পুৰণি যান-জঁট সমস্যা বহু পৰিমাণে সমাধান কৰিব বুলি আশাবাদী গ্ৰেটাৰ গুৱাহাটী চিটি বাছ মালিক সন্থাও। অৱশ্যে কিমান সফল হয় এই ব্যৱস্থা বা গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণত কিমান সফল হয় প্ৰশাসন, সেয়া সময়হে ক'ব। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ।